শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী সৰ্বত্ৰে এতিয়া পূজাৰ উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে ডিব্ৰুগড়তো এবাৰ দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ বিপুল আয়োজন চলিছে সমগ্ৰ চহৰখনতে শতাধিক পূজাৰ আয়োজন হোৱাৰ বিপৰীতে জিলাখনত প্ৰায় 1.5 শতাধিক পূজা আয়োজন কৰা হৈছে আৰু ডিব্ৰুগড়ত যিসমূহ পূজা বিশেষ আকৰ্ষিত হয় যিসমূহ আকৰ্ষণীয় পূজা প্ৰতিখন পূজাই এইবাৰ আয়োজন কৰা হৈছে তেনে এখন পূজা হৈছে ঝালুকপাৰা পূজা কমিটি আৰু মই বৰ্তমান ঝালুকপাৰা পূজা কমিটিত আছোঁ আৰু ইয়াত এবাৰ যিটো মণ্ডপ সজা হৈছে অতি আকৰ্ষণীয় এটা মণ্ডপ সজা হৈছে এই মণ্ডপটোৰ বিশেষত্ব হৈছে সম্পূৰ্ণ ইয়াত ইকো ফ্ৰেণ্ডলি এটা মণ্ডপ সজা হৈছে আৰু মণ্ডপটোত যিসমূহ ইয়াত সমল ব্যৱহাৰ কৰিছে সম্পূৰ্ণৰূপে প্ৰাকৃতিকগতভাৱে সম্পূৰ্ণ গছ-গছনিৰ পৰা পোৱা যিবিলাক সামগ্ৰী যিবিলাক উপাদান সেইবিলাকেৰে এই মণ্ডপটো সজোৱা হৈছে সন্মুখত দেৱীৰ এটা মুখাৱয়বৰ এটা আৰ্হি এটা ইয়াত সজা হৈছে তদুপৰি ভিতৰতো অতি সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰিছে আৰু বিশেষকৈ ইয়াত যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিছে সেই সামগ্ৰীসমূহ হৈছে নাৰিকল গছৰ ছাল খেজুৰ গছৰ ছাল গোমধানৰ ছাল কহুৱা বন জব তদুপৰি ইয়াত আছে ঘেঁহু এই কেইটা উপাদান লৈ সম্পূৰ্ণ মণ্ডপটো নিৰ্মাণ কৰা হৈছে ইয়াত অন্য কোনো কাঠ বা তেনেকুৱা ধৰণৰ থাৰ্মকল বা তেনে ধৰণৰ অন্য কোনো কাপোৰ সেই তেনেধৰণৰ বস্তুবিলাক ইয়াত ব্যৱহাৰ কৰা নাই সম্পূৰ্ণ মণ্ডপটোৱে প্ৰকৃতিৰ পৰা পোৱা যিসমূহ সামগ্ৰী মই ক'লোৱে যি পৰা গছ-গছনিৰ পৰা যিবিলাক পোৱা সামগ্ৰী সেই সামগ্ৰীবিলাক ব্যৱহাৰ কৰিছে এয়া চাওক এয়া হৈছে জব এয়া হৈছে খেজুৰ গছৰ ছাল এয়া হৈছে গোমধান তদুপৰি এয়া হৈছে চামা গছৰ ছাল এয়া হৈছে অমিতা গছৰ ছাল এনেধৰণে প্ৰত্যেকটি সামগ্ৰী যিকেইটা সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিছে প্ৰত্যেকটো সামগ্ৰী প্ৰকৃতিগতভাৱে পোৱা সামগ্ৰী গছ-গছনিৰ পৰা সামগ্ৰী ইয়াত কোনো ধৰণৰ ইয়াৰ কাপোৰ বা ইয়াত কোনো ধৰণৰ তেনেকুৱা থাৰ্মকল বা অন্যান্য তেনেকুৱা ধৰণৰ সামগ্ৰী ইয়াত কৃত্ৰিম সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰা নাই ইয়াত তেওঁলোকে সন্মুখত তেওঁলোকে ইয়াত এখন ফ্লেছ মাৰি দিছে এইখন সময়ত জেগাত লগাব ইয়াত তেওঁলোকে কৈ দিছে ইয়াত কি সামগ্ৰী ব্যৱহাৰ কৰিছে এয়া নাৰিকল গছৰ ছাল এয়া হৈছে খেজুৰ গছৰ ছাল এয়া হৈছে জব যিটো শীত তাৰ ছাল এয়া হৈছে অমিতা গছৰ ছাল এয়া হৈছে কহুৱা ঘাঁহ এয়া হৈছে গোমধানৰ ছাল আৰু এয়া হৈছে ঘেঁহু আৰু এয়া হৈছে চামা ঘাঁহ এইকেইটা উপাদান এটা দুটা তিনিটা আঠটা মুঠ 8টা উপাদানে সম্পূৰ্ণ গোটেইকেইটাই হৈছে প্ৰকৃতিগতভাৱে পোৱা উপাদান অতি সুন্দৰ এয়া মই ভিতৰখন দেখুৱাইছোঁ খুব সুন্দৰ এটা আৰ্হি তেওঁলোকে চিন্তা কৰিছে ইয়াৰ পাৰিপাৰ্শ্বিকতাৰ যাতে অক্ষুণ্ণ ৰাখিব পাৰি মণ্ডপৰ জৰিয়তে যাতে কোনো পাৰিপাৰ্শ্বিক কোনো ইয়াত ক্ষতি কৰা কোনো ধৰণৰ সামগ্ৰী যাতে ব্যৱহাৰ নহয় সেয়া প্ৰতি তেওঁলোকে সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিছে আৰু যাৰ বাবে অতি সুন্দৰ আৰ্হিৰ এটা মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিছে ঝালুকপাৰা পূজা কমিটি নিশ্চিতভাৱে এইবাৰ এইখন পূজাৰ যথেষ্ট আকৰ্ষণীয় হ'ব ইয়াৰ পূজা আয়োজক সমিতিৰ লোকসকল আছে মই তেখেতসকলে কাষলৈ যাব বিচাৰিছোঁ যিহেতু এইবাৰ যিহেতু আপোনালোকে যিটো মণ্ডপ নিৰ্মাণ কৰিছে ইকো ফ্ৰেণ্ডলি সঁচাকৈ ইকো ফ্ৰেণ্ডলি 8টা উপাদান আপোনালোকে দিছে গোটেইকেইটাই গছ-গছনিৰ পৰা পোৱা উপাদান গতিকে কি ক'ব আপোনালোকে চবৰ আগত মই দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপুনি চাই আছে এইবাৰ আমাৰ একদম ইকো ফ্ৰেণ্ডলি পেণ্ডাল বনাইছোঁ আমাৰ যিমান গছৰ প্ৰাকৃতিক বস্তু হয় না সেইটো ইউজ কৰিছোঁ আপুনি চাইছে যেনেকুৱা আপোনাৰ গোমধান আছে অমিতা গছৰ ছাল আছে খজুৰ গাছ আছে আৰু আপোনাৰ ঘেঁহু ধান আছে পেম্পাছ গ্ৰাছ আছে নাৰিকল গছৰ যি সেইটো হয় জালি সেইটো আছে সেইবিলাক দি ইউজ কৰি আমি সেইটো গোটেইটো পেণ্ডাল নিৰ্মাণ কৰাইছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ জেৱলী চুতীয়া আপুনি ডিব্ৰুগড়ৰ পৰা আমাক এই মুহূৰ্তত পৰিৱেশ দেখুওৱাৰ বাবে